বন্ধুসকল, আজি এটি খুব ভাল দিন আৰু আজি খুব এটা ভাল কামৰ কাৰণে আহিছোঁ। কথাটো হ'ল ধেমাজিৰ গোহাঁইগাঁৱত আমাৰ কেইজনমান বন্ধুৱে লগ লাগি এটি ষ্টুডিঅ' নিৰ্মাণ কৰিছে আৰু সেই ষ্টুডিঅ'ত ইতিমধ্যে এটি ভক্তিমূলক গীত মমিন চুতীয়াৰ কণ্ঠত আৰু মই নিৰঞ্জন ভূঞাৰ অনুভৱেৰে লিখি উলিওৱা এটি ভক্তিমূলক গীত ইতিমধ্যে ৰেকৰ্ড হৈ আছে। গতিকে আপোনালোকলৈ আগবঢ়াম খুব কম সময়ৰ ভিতৰত। আশা কৰিম সকলোৱে গীতটো আঁকোৱালি ল'ব আৰু ভাল পাব চাগৈ। গতিকে চাওঁচোন কেনেকুৱানো হৈছে, আহক এবাৰ আমি ষ্টুডিঅ'ৰ মাজলৈ যাওঁ। সাধনা ষ্টুডিঅ'ত আজি আপুনি উপস্থিত আছে আৰু আপোনাৰ কণ্ঠৰে এটি ভক্তিমূলক গীত ইতিমধ্যে বাণীবন্ধ কৰা হৈছে। আৰু যিমানখিনি জানিছোঁ যে ধেমাজিৰ গোটেইকেইজন যুৱকে একেলগে লগ লাগি গীতটি কথা, সুৰ আৰু সংগীতৰ ব্যৱস্থা কৰিছে। বাদ্যযন্ত্ৰ সকলোখিনি সংগত কৰি এটি ভক্তিমূলক গীত অসমবাসী ৰাইজলৈ উপহাৰ দিয়াৰ প্ৰয়াস কৰিছে। আৰু এই গীতটিত আপুনি কণ্ঠদান কৰিছে। আপুনি কণ্ঠদান কৰা গীতটিত আপোনাৰ মনোভাৱেৰে কেনেকুৱা হৈছে আৰু আপুনি ভবা ধৰণে হৈছেনে? গীতটিৰ বিষয়ে অকণমান কওকচোন। গীতটি মই ভবাতকৈ বহুত ধুনীয়া হৈছে। আশা কৰোঁ ৰাইজে আঁকোৱালি ল'ব। যিহেতু আমাৰ ধেমাজিৰে সাধনা ষ্টুডিঅ'ৰ মই কাম কৰিছোঁ বৰ্তমান, তেওঁলোকেও বহুত কষ্ট কৰিছে গীতটোৰ কাৰণে। হয়, যিহেতু মোক তেওঁলোকৰ যিখিনি সহায় সহযোগিতা তেওঁলোকে মোক যি সহায় কৰিছে, মই নথৈ আনন্দিত হৈছোঁ। আৰু পৰৱৰ্তী সময়ত এতিয়া ধেমাজিবাসীৰ কাৰণে বা উঠি অহা প্ৰজন্মৰ কাৰণে বা সংগীত শিল্পীসকলৰ কাৰণে আপুনি কি ক'ব যে এই ষ্টুডিঅ'টোৱে অনাগত দিনত তেখেতসকলক সহযোগিতা বা সহায় কৰিব পাৰিবনে সংগীতৰ ক্ষেত্ৰত? নিশ্চয় পাৰিব, কাৰণ আজি নতুন, কাইলৈতো বহুতখিনি তেওঁলোকেওতো শিকিছে কিবাকিবি। হয়, মই আশা কৰোঁ যে আগলৈও ভৱিষ্যতলৈও তেওঁলোকে বহুত ধুনীয়া ধুনীয়া কাম কৰিব। মোৰ জৰিয়তে বুলি নহয়, তেওঁলোকে আগৰ পৰা কৰি আহিছে সৰু সুৰাকৈ, কিন্তু মই আশা কৰোঁ মোৰ পৰা বহুত ইনস্পায়াৰ হ'ব ৰাইজে। হয়, গতিকে আমি ভাল পাইছোঁ ভৱিষ্যতে ধেমাজিবাসীৰ কাৰণে আৰু উঠি অহা প্ৰজন্মৰ কাৰণে সংগীত শিল্পীসকলৰ কাৰণে এটি ভাল শুভবাৰ্তা আহিছে যে সাধনাৰ ষ্টুডিঅ'ই খুব ভাল ধৰণে সংগীত কৰিব আৰু বাকী শিল্পীসকলক প্ৰেৰণা যোগাব তাৰ আশা কৰা হৈছে। আৰু আপোনাৰ এই গীতটি আমিও আশা কৰিছোঁ সকলোৱে অসমবাসীয়ে ভাল ধৰণে চাওক আৰু প্ৰচাৰ কৰক তাৰ কামনা কৰিছোঁ। গতিকে শেষত অসমবাসীলৈ আপুনি কি বাৰ্তা প্ৰেৰণ কৰিব? মই সকলোকে মোৰ দিহানামটি যিটো গীত কি হৈছে মই নাজানো, কিমান ভাল হয় বা বেয়া হয় মই নকওঁ, কাৰণ মোৰ নতুন অভিজ্ঞতাৰে মই এটি প্ৰথম গাইছোঁ দিহানাম কেছেটত। তো আশা কৰোঁ সকলোৱে ভাল পাব, মৰম দিব, গীতটি আঁকোৱালি ল'ব। গীতটি আপোনাৰ দ্বাৰাই লিখিত, ইয়াৰ বিষয়ে আপুনি কিবা ক'ব? অতি সুন্দৰ। আমি কেইবাজনে এটা প্ৰয়াস কৰিছিলোঁ যে ধেমাজিতে এটা সাধনা নামেৰে ষ্টুডিঅ' ইতিমধ্যে নিৰ্মাণ কৰা হ'ল আৰু সৰু সুৰাকৈ কিছুমান কাম কৰি থকা হৈছে। আৰু আমাৰ ৰাজা, বিশেষকৈ ৰাজা প্ৰচেষ্টা আৰু জয়ন্ত চুতীয়াৰ প্ৰচেষ্টাত এই ষ্টুডিঅ' ভাগি ইতিমধ্যে পূৰ্ণতা পাইছেগৈ। আৰু এটি ভক্তিমূলক গীত প্ৰয়াস কৰিছিলোঁ লিখিবৰ কাৰণে, আৰু এই গীতটি মোৰ বন্ধু মমিন চুতীয়া কণ্ঠদান কৰিছে, অতি সুন্দৰ হৈছে। আৰু এটা কথা কৈ সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ যে ধেমাজিতে ষ্টুডিঅ'ত গোটেই আমাৰ ধেমাজিৰ কেইবাজন বন্ধু লগ লাগি গীতটোৰ আমি লিখি উলিয়াইছোঁ। আৰু এয়া ৰাজা মিক্সিং কৰি আছে, লাগি আছে কামত, ভাল কাম কৰিছে, নতুন ল'ৰা আগবাঢ়িছে। আৰু এই গীতটো প্ৰত্যেকজন আমাৰ বন্ধু যেনে জয়ন্ত চুতীয়া, অমিত দত্ত, হেমন্ত গগৈ আদি কৰি এনেদৰে আমাৰ বন্ধুসকলে নিজেই শব্দ বাদ্যযন্ত্ৰ বজাইছে আৰু মিউজিক গোটেইখিনি নিজে কৰিছে। গতিকে খুব সুন্দৰভাৱে গীত এটি আমি অসমবাসী ৰাইজলৈ আগবঢ়াই দিব বিচাৰিছোঁ আৰু আশা কৰিম অসমবাসী ৰাইজে আমাক সঁহাৰি জনাব। আৰু বিশেষকৈ এটি কথা কওঁ, ধেমাজিবাসীৰ কাৰণে এটা খুব ভাল খবৰ যে আমি বিভিন্ন জেগাত গৈ সংগীত বাণীবন্ধ কৰাব লগা হয়। গতিকে ধেমাজিতে খুব ওচৰতে এটি সংগীতৰ ষ্টুডিঅ' এনেকৈ গীত নিৰ্মাণ কৰিবৰ কাৰণে বা বাণীবন্ধ কৰিবৰ কাৰণে এটা ব্যৱস্থা কৰা হৈছে। গতিকে নৱপ্ৰজন্মক সংগীতৰ শিল্পীসকলক আমি ইয়ালৈ আহিবলৈ অনুৰোধ জনাইছোঁ, চাবলৈ অনুৰোধ জনাইছোঁ আৰু কাম কৰিব পৰা এখন মঞ্চ আমি দিয়াৰ প্ৰয়াস কৰিছোঁ। গতিকে সকলোৱে যদি সহযোগিতাৰে আমি কাম কৰোঁ, নিশ্চয়
আমাৰ সাংস্কৃতিক দিশটো বা সংগীতৰ ধাৰাটো আমি আৰু অলপ আগুৱাই নিব পাৰিম আৰু উঠি অহা প্ৰজন্মক সংগীতৰ এই মাধ্যমবিলাকৰ জৰিয়তে তেখেতসকলৰ প্ৰতিভাসমূহ বিকাশ কৰা এটা আমি প্ৰয়াস কৰিছোঁ। গতিকে সদৌ শেষত সমূহ অসমবাসী ৰাইজ তথা ধেমাজি ৰাইজলৈ আমি সেৱা জনাইছোঁ, যাতে এই মমিন চুতীয়াৰ কণ্ঠৰে আমাৰ কথাৰে আৰু সাধনা ষ্টুডিঅ'ৰ সমূহ কৰ্মকৰ্তাৰ জৰিয়তে আগবঢ়াই দিয়া এই ভক্তিমূলক গীতটি সকলোৱে আদৰি ল'ব আৰু অনাগত দিনত আপোনালোকৰ সহায় সহযোগিতা গঠনমূলক দিহা পৰামৰ্শ একান্তই কামনা কৰিছোঁ। ধন্যবাদ। গীতটি আমি কেতিয়ালৈ শুনিব পাম? গীতটি আৰু ৩-৪ দিনৰ পিছত, ইতিমধ্যে কাম প্ৰায় সম্পূৰ্ণ হৈছেগৈ, কিন্তু আৰু অকণমান কাৰিকৰী দিশত আছে কৰিব লগা। এইখিনি কৰাৰ পিছত আপোনালোকে গীতটি ভাল ধৰণে পাব, ভিডিঅ' আকাৰে পাব আৰু পৰৱৰ্তী সময়ত ইয়াতকৈ ভাল ভাল কাম আহি আছে। যিহেতু ৰাস আহি আছে, আপোনালোকে জানে ৰাসৰ সম্পৰ্কীয় আৰু বেলেগ বেলেগ ধৰণৰ আমাৰ আধুনিক গীত কিবাকিবি তেনেকুৱা ধৰণৰ বহুত গীতৰ ইতিমধ্যে আঁচনি প্ৰস্তুত কৰা হৈছে। গতিকে আপোনালোক সদৌতিয়ে আমি পুনৰবাৰ সহায় সহযোগিতা কামনা কৰিছোঁ আৰু আশা কৰিম আমাক আপোনালোকে গঠনমূলক দিহা পৰামৰ্শ সদায় প্ৰেৰণা যোগাব। ধন্যবাদ।